জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত যোৱা নিশাৰে পৰা ধনশিৰি নৈৰ বুকু উফন্দি আহিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ কাষৰীয়া ১ নং পাৰঘাটত আৰু মোৰ সতীৰ্থত যিটো আছে যিটোৱে দেখুৱাইছে আচলতে ধনশিৰিৰ বুকু উফন্দি অহাৰ পিছতে এনেদৰে ১ নং পাৰঘাট সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে। আচলতে এই অঞ্চলৰ বহু ঘৰ প্ৰায় ২০-২৫ ঘৰ মানুহে পানীত হাহাকাৰ কৰিবলগীয়া হৈছে। যোৱা নিশা যিহেতু হঠাতে বাঢ়নী পানীয়ে এই অঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰে আৰু উপায়ন্তৰ হৈ ৰাইজে একাংশ লোকে ইটা ভাটাত গৈ আশ্ৰয় ল'বলগীয়া হয়। মোৰ সৈতে স্থানীয় লোক আছে, মই কথা পাতিব বিচাৰিম। বাইদেউ আপোনাৰ ঘৰ ইয়াতে নেকি? ইয়াতে। কালি বানপানী হৈছিল। কালি ৰাতিপুৱাৰ পৰাই আহি আছে। বেছি হৈছিলে ৰাতি। ৰাতি ভাটাত থাকিলোঁ। ৰাতিপুৱা উঠি আহিলোঁ ঘৰত। পানী বৰণ্ডাত উঠি গৈছে, ঘৰত সোমাইছে অলপ অলপ। বেলেগ সোমাইছে। এতিয়া আছে, বহুত ঘৰে আছে, ২০টামান ইয়াত আছে ঘৰ। এতিয়াতো দিয়া নাই। নিশ্চয়কৈ আচলতে যোৱা নিশা অকস্মাতে দিনৰ ভাগতে পানী বাঢ়িছিল যদিও বিয়লি ভাগত যেতিয়া দৈয়াং জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিছিল তাৰ পিছতে এই অঞ্চলত ধনশিৰিৰ বাঢ়নী পানী হুৰা-হুৰে সোমাব ধৰে, যাৰ ফলত ৰাইজে হাহাকাৰময় পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে। কালিৰ দিনটোত যিহেতু বানপানীয়ে এই অঞ্চলত প্ৰৱেশ কৰে, কেৱল ১ নং পাৰঘাট বুলিয়েই নহয়, নুমলীগড়ৰ কাষৰীয়া কেইবাটাও স্থানত ইতিমধ্যে বাঢ়নী পানী প্ৰৱেশ কৰিছে আৰু যাৰ ফলত এতিয়া হাহাকাৰময় পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে এইসকল ৰাইজে। আমি কালি যেনে তেনে থাকিলোঁ আৰু ৰাতি, তাৰপিছত ব'ট নাও আহিলে, তাত গ'লোঁ ভাটাত। আহিছিলে 12:30মান বজাত নিছে আমাৰ। পানী হৈ আছিলে তেতিয়া। খেতি মানে বহুত বস্তুৱে লোকচান হৈছে আমাৰ। খেতি বাতি নাই কৰা বাৰু, পানীটো হৈ গ'ল যে। এইখিনিত খেতি ইমান আছে, 10 ঘৰমান মানুহৰ খেতি পানীত ডুবি আছে। কঠীয়া চঠীয়া ডুবি, পানীৰ কাৰণে খেতি কৰিবলৈ পৰা নাই, কষ্ট।